হেল্ল' এভৰিৱান, সকলোকে নমস্কাৰ। আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম দেই শুকান মাছৰ ৰেচিপি বনোৱা। তো সকলোৱে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, লগতে স্কিপ নকৰিব। আৰু যদি ভাল লাগিলে শ্বেয়াৰ, লাইক, ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু চাওকচোন, এনেকুৱা নতুন নতুন ভিডিঅ' পাবলৈ মোক ফ'ল' কৰি ৰাখিব। আজি বেঙেনা, আলু, মূলা, উৰহি আৰু এইফালে ফুলকবি ডাঠা সকলোৱে একদম সৰু সৰুকৈ কাটি লৈছোঁ, এনেকৈ চাইজৰ। এয়া শুকান মাছৰ চব্জি বনাম যিহেতু, সেইকাৰণে এনেকৈ কাটি লৈছোঁ। বেঙেনাও দিছোঁ ইয়াতে, আৰু এই ফুলকবি ডাঠা এইটো চাইজৰ কাটিছোঁ। আৰু ইপিনে আদা, নহৰু, পিঁয়াজ এয়া পিচিবৰ কাৰণে থৈছোঁ। আৰু আপোনালোকে চাইছেনে, শুকান মাছ এয়া কাটি কেনে থৈ দিছোঁ। এতিয়া আমি মছলাখিনিত এয়া দিম। ইয়াতে আমি জলকীয়াকেইটা ধুই লৈছোঁ, যিহেতু মছলাটো পিচি দিম। আৰু এইফালে জিৰা আৰু ৰেড চিলি একেলগতে দি দিম। এয়া চাওকচোন, জিৰা আৰু ৰেড চিলি দি এইখিনি গোটেইখিনি একেলগত পেষ্ট কৰিম। এয়া পেষ্ট কৰা হৈ গ'ল। আৰু ইফালে এই মাছকেইটা কাটি ৰাখিছিলোঁ যে ধুই লৈছোঁ গৰম পানী দি। ইফালে তেলটো গৰম হয়। এতিয়া আমি মাছটো অলপ ফ্ৰাই কৰি ল'ম। ৰঙচুৱা হ'বৰ কাৰণে অকণমান হালধি দি দিম। চাইছেনে, খাবলৈ বহুত ভাল লাগে শুকান মাছৰ। এইটো আমি লইতা চুটকি বুলি কওঁ, বহুত ভাল পাওঁ খাই। চাইছেনে, এতিয়া ৰঙচুৱা হৈ গ'ল। মই এটা বাচনত নমাই লৈছোঁ। এতিয়া তেল অকণমান ঢালি কেনে চব্জিখিনি বহাই দিম। এই পিঁয়াজ কাটি থৈ দিছোঁ, এই পিঁয়াজখিনি ৰঙচুৱা হ'ব। তাৰপিছত আমি চব্জিখিনি ঢালি দিম দেই। আপোনালোকৰ লগত এয়া আজি শুকান মাছৰ ৰেচিপিয়ে শ্বেয়াৰ কৰিলোঁ, আৰু দিনৰ সাজটো কেনেকৈ খালোঁ এয়া শ্বেয়াৰ কৰিলোঁ। এতিয়া চাওকচোন, এই ৰঙচুৱা হৈ গ'ল। এতিয়া আমি চব্জিখিনি ঢালি দিম। এয়া কাটি থোৱা চব্জিখিনি ঢালি এতিয়া আমি অলপ ভাজি ল'ম। ভাজি লোৱাৰ পিছত আমি মছলাখিনি ঢালি দিম। মছলাখিনি দিয়াৰ পিছত অলপ ৰঙচুৱা হ'ব যেতিয়া, আমি অকণমান হালধি দিম। হালধি দিয়াৰ পিছত আপোনালোকে অকণমান ফ্ৰাই কৰি ল'ম, যিহেতু হালধি দিয়াৰ পিছত, মছলা দিয়াৰ পিছতো অলপ ফ্ৰাই কৰি ল'ম, আকৌ হালধি দিয়াৰ পিছতো অলপ ফ্ৰাই কৰি ল'ম, তেতিয়াহে খাবলৈ ভাল লাগিব। আৰু নিমখটো আমি অকণমান দেৰিকৈ দিম, কিয় চব্জি জানে নহয়, জহি যোৱাৰ পিছত নিমখটো চোকা হৈ যায়। সেইটো বাবে আমি কি কৰোঁ, লাষ্টত দিওঁ নিমখটো। আজিকালি জানে চব্জিটো বেছি বুলি বনাই আছোঁ, তাতে নিমখ বেছিকৈ ঢালি দিম, তাৰপিছত চব্জিটো যাই কেনে চোকা হৈ যায়। সেইকাৰণে আমি পূৰা লাষ্টত দিওঁ। মই আধা চব্জি ফ্ৰাই হোৱাৰ পিছতহে নিমখটো দিওঁ। আপোনালোকে কোনে এনেকৈ বনাই মোক ক'বচোন। মই কিন্তু এনেকৈ বনাওঁ, তেতিয়া নিমখটো জোখমতে হয়, চোকা নহয় দেই। আৰু চাওকচোন হৈ গ'ল। এতিয়া আমাৰ এইখিনি ফ্ৰাই কৰা, আৰু এইফালে এতিয়া নিমখটো এতিয়া দি দিম। এয়া আপোনালোকে কিমান নিমখ খায়, আমি যিহেতু অকণমান নিমখটো খাওঁ, সেইকাৰণে মই কি কৰোঁ, অলপ নিমখটো মুখত লগাকৈ দিওঁ। সেইকাৰণে মই বহুত ভাল পাওঁ নিমখটো। মোক ভাতৰ কিনাৰত লাগেই যিহেতু, সেইকাৰণে চব্জিটো অকণমান নিমখ দি একেবাৰে চোকাকৈ নিদিওঁ। আৰু আধা ফ্ৰাই কৰি ল'ম। পূৰা মছলাখিনি একেবাৰে গোন্ধ নাইকিয়া হ'ব মছলাৰ, তেতিয়া আমি মছলা পানীখিনি দি দিম দেই। তাৰপিছত শুকান মাছখিনি ঢালি দিম। তাৰপিছত শুকান মাছখিনি ঢলাৰ পিছত এইফালে আমি ধনিয়া বাচি ৰাখিছোঁ। এই ধনিয়াখিনি যেতিয়া চব্জিত পানী দিম, ধনিয়াখিনি তাতে ঢালি দিম। তেতিয়াহে মানে গোন্ধ এটা আহে ধনিয়াৰ, বৰ ভাল লাগে ধনিয়াৰ গোন্ধটো, জানেই নহয় আপোনালোকে। চাওকচোন, বাচি কুচি থৈ দিছোঁ। এয়া চাটনি এটা বনাম, সেইকাৰণে অকণমান বাচি কৰি থৈ দিছোঁ। আধাতকৈও আধা দিম চব্জিত, বাকীখিনি চাটনি বনাই খাম দেই। ফ্ৰাই কৰা হৈ গ'ল। এতিয়া আমি পানীখিনি ঢালি দিম। যিটো মছলা কৰিছিলোঁ, সেই বাতিটোতে পানীখিনি থৈ দিছিলোঁ। আপোনালোকে যিমান মানে জোল খায় আৰু সিমান অনুযায়ী পানী দিব। আমাৰ অকণমান আজি দালি নবনাওঁ যিহেতু, সেইকাৰণে অকণমান জোল দিছোঁ মাছৰ চব্জিটো। চব পানী দিয়া হৈ গ'ল। এতিয়া উতল অহাৰ লগে লগে ধনিয়াখিনি কুটি দিম। দুটামান আলু ভাঙি দিম, তেতিয়া অকণমান ঘেট টাইপ হ'ব, খাবলৈও ভাল লাগিব। এতিয়া হৈ গ'ল চব্জি মোৰ। এতিয়া ধনিয়া দি কেনে মই ঢাকনা মাৰি থৈ দিম। খোৱা সময়ত
খাম আৰু আজি মজাকৈ শুকান মাছৰ চব্জি দি ভাত। কোনে কোনে শুকান মাছ ভাল পায় দেই মোক জনাবচোন। মই কিন্তু বহুত ভাল পাওঁ শুকান মাছ, যিহেতু শুকান মাছ খাবই নাপাওঁ, কোনো নাখায় ঘৰত, ময়ে যি ভাল পাওঁ। সেইকাৰণে আজি অলপ বনালোঁ মোৰ কাৰণে। তো আজিৰ বাবে ইমানখিনিয়ে। তো আকৌ নেক্সট ভিডিঅ' লৈ আহিম। তো সকলোৱে ভাল লাগিলে মোৰ চেনেলটো শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। বাই বাই বন্ধুসকল। চব্জি মোৰ হৈ গ'ল।